অবশেষত নাইমা আখতাৰা ধিং আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। নগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত ধিং আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় চেগনি কলাডুবা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা নাইমা আখতাৰা আৰু উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হয় ধনিয়া ভেটি পঞ্চায়তৰ আঞ্চলিক সদস্যা মামনি আখতাৰা। একক সংখ্যা গৰিষ্ঠতাৰে কংগ্ৰেছৰ হাতলৈ গ'ল ধিং আঞ্চলিক পঞ্চায়ত। কংগ্ৰেছ দলে ধিং আঞ্চলিক পঞ্চায়ত দখল কৰাৰ পিছতেই ধিংস্থিত বটদ্ৰৱা ৰাজীৱ ভৱনত দেখা যায় উৎসৱমুখৰ পৰিৱেশ। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আজি মই খুবেই আনন্দিত হৈছোঁ এখন আসন পোৱাৰ বাবে আৰু মোক ৰাইজক জেঙুনি কলাডুবা গাঁও পঞ্চায়তৰ ৰাইজসকলে মোক ছাপোৰ্ট কৰিছে, বহুতে মোক বহুত দোৱা আৰু আশীৰ্বাদো দিছে, ভোটও দিছে। সেইকাৰণে মই আজি স্থান পাইছোঁ আৰু মোৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে মোক ছাপোৰ্ট কৰিছে। 15জনেই কৰিছে, 15জন আছিল আমাৰ বিভিন্ন দলত সকলোৱে কৰিছে। সমস্যাটো ধৰি লওক প্ৰথমে ৰাস্তা ঘাট উন্নতি কৰিব লাগিব। ৰাস্তা ঘাটৰ সমস্যাটোৱে আমাৰ সমস্যা বেছি হৈ আছে। সকলোকে সন্তুষ্ট কৰিবলৈ মই হেৰি কৰিম যাতে আমি সকলোৱে একেলগে আলাপ আলোচনাৰ মাজতে সকলো সমস্যা সমাধান কৰিব পাৰোঁ। গোটেইকেইটা পঞ্চায়ত 15খন গাঁও পঞ্চায়তে যাতে উন্নতি হ'ব পাৰে, ৰাস্তা ঘাটৰ উন্নতি হ'ব পাৰে, ৰাস্তা ঘাট চবেই দৰকাৰ হয়। সেইকাৰণে আমি এইটোতেই বেছি হেৰি কৰিব লাগিব। নাইমা নাছিলে ভাৰতীয় জনতা পাৰ্টীৰ শাসনাধিষ্ঠ চৰকাৰ, তেওঁলোকে ব্লক দখল কৰিব বুলি তেওঁলোকে ঘোষণা কৰিছিলে, কিন্তু ইয়াৰ পিছতো আপোনালোকে ব্লক দখল কৰিব পাৰিছে, কেনেকুৱা কি কৰিব নাই? ধন্যবাদ জনাব লাগিব আমাৰ মেম্বাৰসকলক। আমাৰ সৰ্বসন্মতিক্ৰমে আমাৰ দলীয় হিচাপে আমাৰ নাইমা আখতাৰা প্ৰেচিডেণ্ট হিচাপে হৈছে আৰু ভাইচ প্ৰেচিডেণ্ট মামনি বেগম আৰু সেই হিচাপে 15জনেই আমাক পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক কেনেধৰণে কামৰ কাৰণে আগবঢ়াই লৈ যাব? নাই, যাতে ৰাইজৰ উন্নয়নমূলক কাম কৰিবলগীয়া বহুত আছে আৰু সেইখিনি কাম যাতে, আৰু আমাৰ প্ৰেচিডেণ্টজনীয়ে কৈছে যে ৰাস্তা ঘাট বহুত সমস্যা আছে, সেইখিনি উন্নয়নমূলক কাম তেখেতসকল 15জনেই আলাপ আলোচনাৰ ভিতৰত যাতে সুন্দৰকৈ ৰাইজৰ কাম কৰিব পাৰে তাৰ কাৰণে আশা। আমাৰ সৰ্বসন্মতিক্ৰমে আমাৰ দলীয় হিচাপে আমাৰ নাইমা আখতাৰা প্ৰেচিডেণ্ট হিচাপে হৈছে আৰু ভাইচ প্ৰেচিডেণ্ট মামনি বেগম আৰু সেই হিচাপে 15জনেই আমাক নাই, যাতে ৰাইজৰ উন্নয়নমূলক কাম কৰিবলগীয়া বহুত আছে আৰু সেইখিনি কাম যাতে, আৰু আমাৰ প্ৰেচিডেণ্টজনীয়ে কৈছে যে ৰাস্তা ঘাট বহুত সমস্যা আছে, সেইখিনি উন্নয়নমূলক কাম তেখেতসকল 15জনেই আলাপ আলোচনাৰ ভিতৰত যাতে সুন্দৰকৈ ৰাইজৰ কাম কৰিব পাৰে তাৰ কাৰণে আশা।